আপোনালোক ভালে আছে আপোনালোক সকলোকে মোৰ এই চেনেল জব আৰু কেৰিয়াৰ টিভিলৈ স্বাগতম জনাইছো মোৰ এই চেনেলটোত মই জব ৰিলেটেড সকলো ধৰণৰ অপৰচুনিটিছৰ ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিম পাৰ্ট টাইম ফুল টাইম ওয়াৰ্ক ফ্ৰম হোম প্ৰাইভেট জব গভৰ্নমেন্ট জব আৰু এডুকেশনাল ৰিলেটেড ভিডিওস লগতে কেনেকৈ আপোনালোকৰ স্কিল বিলাকো এনহান্স কৰিব লাগে নলেজৰ কাৰণে সেই তেনে ধৰণৰ ভিডিও মই বনাম আজি যোনখিনি জবস ভ্যাকেন্সিৰ বিষয়ে মই আপোনালোকক জনাম হেয়া হৈছে ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইণ্ডিয়া মানে আধাৰ যে কাৰ্ড হয় আমাৰ তাৰ কিছুমান ভ্যাকেন্সিজ ওলাইছে পেন ইণ্ডিয়াৰ কাৰণে সেইখিনি বিষয়ে আপোনালোকক জনাম এতিয়া পোষ্ট ওলাইছে টোটাল 13400টা ডাইৰেক্ট ভৰ্তি হ'ব কোনো পৰীক্ষা নালাগে আৰু আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 27 জুন এতিয়া চাও আমি কি পজিশনৰ কাৰণে ওলাইছে প্ৰথম পোষ্টটো হৈছে আপোনাৰ ৰিজনাল অফিচাৰ তাৰপিছতে আছে সেকশন অফিচাৰ এসিস্ট্যান্ট একাউন্ট অফিচাৰ স্টেনোগ্ৰাফাৰ আৰু এসিস্ট্যান্ট এণ্ড আদাৰ ভ্যাকেন্সিজ মেনেজাৰ যোনটো ডাটা সেন্টাৰ অপাৰেশনছ আছে হেয়া বেংগলোৰ কাৰণে আছে এসিস্ট্যান্ট মেনেজাৰ হেয়াও বেংগলোৰ ওয়েব ডেভেলপাৰ দিল্লী কাৰণে আছে ৰিজনাল ডিস্ট্ৰিবিউটৰ এসিস্ট্যান্ট গ্ৰেডৰ কম্পিউটাৰ অপাৰেটৰ্ছ বিলাক আপোনালোকৰ নিজৰ ৰিজনতে হ'ব আপোনালোকে যদি এতিয়া মানে ৰিসেন্টলি যদি 12 পাস কৰিছে তেতিয়া হলে আপোনালোকৰ কাৰণে এটা সুন্দৰ অপৰচুনিটিজ আপোনালোকে এটা গভৰ্নমেন্ট জব পাব পাৰিব আৰু মেৰিট বেসিছতে ৰিক্ৰুটমেন্ট বিলাক হ'ব আৰু কম্পিউটাৰ অপাৰেটৰ ক্লাৰিকেলৰ কাৰণে বহুত বিলাক ভ্যাকেন্সিজ আছে সেই কাৰণে আপোনালোকে ভিডিওটো হেকলৈকে চাওক এটো অনলাইন এপ্লাই কৰিব লাগিব আৰু সেই এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 27 জুন পুৰুষ আৰু মহিলা দুই মানে সকলোৱে এপ্লাই কৰিব লাগিব আৰু এতিয়া এটো মই ওয়েবসাইটৰ লিংকটো তলত ডেসক্ৰিপচনটো দি দিম যোৱাৰ থ্ৰু দি গৈ আপোনালোকে এপ্লাই কৰিব লাগিব এটা যোনটো মেনেজাৰ আছে ডাটা সেন্টাৰ হেতু টোটাল নাম্বাৰ আছে 3150 পোষ্ট তাৰপিছত এসিস্ট্যান্ট মেনেজাৰ বেংগলোৰ 460 টা পোষ্ট আছে ওয়েব ডেভেলপাৰ 540 টা পোষ্ট ৰিজনাল ডিস্ট্ৰিবিউটৰ 2450 পোষ্ট আৰু এসিস্ট্যান্ট গ্ৰেডৰ 5300 আৰু কম্পিউটাৰ অপাৰেটৰ আছে 2400 টা পোষ্ট আপোনালোকে এসিস্ট্যান্ট গ্ৰেড 2 আৰু কম্পিউটাৰ অপাৰেটৰৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ৰিজনাল ডিস্ট্ৰিবিউটৰৰ কাৰণে নিজৰ ৰিজনত হ'ব যিহেতু এবাৰ মই লিংকটো দি দিম আপোনালোকে সাৰ্কুলাৰখন খুলি ভালকে ডিটেইলছখিনি চাই ল'ব আৰু সেই হিচাপে আপোনালোকে এপ্লাই কৰিব পোষ্ট কিটাৰ কাৰণে ইয়াতে কোৱালিফিকেশন এতিয়া দিছে 10 বা 12 পাস এণ্ড ডিগ্ৰী কৰিছে 10 12 আপোনাৰ পাস কৰিব লাগিব এই যে যোনকিটা ওপৰৰ যে একিটা দিছে সেইকিটাৰ কাৰণে এসিস্ট্যান্ট গ্ৰেড সেকেন্ড অফিচাৰ মানে আৰু কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আপোনাৰ আৰু ইহঁতৰ কাৰণে গ্ৰেজুৱেচন নালাগে আৰু এই ওয়েব ডেভেলপাৰ মেনেজাৰ এইখিনিৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু পে স্কেলটো যদি আমি যাওঁ তেতিয়া হলে দেখা যে অফিচাৰ গ্ৰেডৰ কাৰণে যোনটো আছে হেতু আপোনাৰ 42 পৰা ষ্টাৰ্ট হ'ব আৰু এসিস্ট্যান্ট ক্যাটাগৰী পোষ্ট গিটাৰ কাৰণে 25000 ৰ পৰা 40000 পাৰ মান্থ হয় আৰু যোনটো ইয়াতে ষ্টাৰ্টিং স্যালাৰি হ'ব প্ৰবেশন পিৰিয়ডত হেতু 17 to 18000 পাৰ মান্থ হ'ব তাৰ পিছতে আপোনাৰ যোনটো অফিচাৰ গ্ৰেডৰ কাৰণে হ'ব হেতু পাৰ মান্থ আপোনালোকৰ হ'ব around 45000 ষ্টাৰ্টিং স্যালাৰি পাৰ মান্থ অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এজ লিমিট যোনটো হৈছে এটো 40 ইয়াৰ্ছতকে ওপৰত হ'ব না লাগিব এজ অফ 1 জানুৱাৰী 24 আৰু এজ ৰিলেক্সেশন ST SC OBC ক্যান্ডিডেটছৰ কাৰণে গভৰ্নমেন্টৰ হিচাপতে আছে তাৰ পিছতে যিকিখন ডকুমেন্টছ লাগিব হেকিখন হৈছে ফটো এণ্ড সিগনেচাৰ উইথ লাইট বেকগ্ৰাউণ্ড তাৰপিছত এডুকেশন কোৱালিফিকেশন 8 আৰু 10 পাস ডোমিসাইল সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট পেন কাৰ্ড আইডি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড আৰু দুখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব তাৰ পিছতে আপোনালোকৰ সিলেকশন প্ৰসেছটো কলুৱে ইন্টাৰভিউ হ'ব আৰু মেৰিট বেসিছত হ'ব এপ্লাই কৰা লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকক ৰিকুৱেষ্ট কৰিছো কাইন্ডলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই যেতিয়া নতুন ভিডিও আপলোড কৰিম আপোনালোকৰ তাতে নোটিফিকেশনটো আহি যাব বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়া আপোনালোকে ভিডিওটো চাব পাৰিব আৰু এই চেনেল লিংকটো আপোনালোকৰ ফ্ৰেন্ডছ ফ্যামিলি মাজত বা ৰিলেটিভছৰ মাজতো অলপমান শেয়াৰ কৰি দিব যাতে কোনোবাই যদি জবস বিচাৰি আছে তেন্তে হ'ব পাৰে তেওঁলোকক আমি এই ভিডিওটোৰ থ্ৰুদি অকমান সহায় কৰিব পাৰিম এইটো ভিডিওত আজিলৈ ইমানে আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক লগ পাম সকলোলৈ ধন্যবাদ থাকিল